আমি বিকশিত ভাৰত প্ৰজেক্ট কাৰ্যসূচীৰ বাবে ক্লাছ 6ৰ পৰা 8ৰ ছাত্ৰীসকলে এটা মডেল প্ৰস্তুত কৰি উলিয়াইছোঁ। এই মডেল অনুসৰি ঘৰৰ ছাদ বা টিনৰ পৰা এটি টেংকিত পাইপৰ সহায়ত বৰষুণৰ পানীখিনি জমা হ'ব যিহেতু বৰষুণৰ পানীত বিভিন্ন বীজাণু ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে সেয়েহে টেংকিৰ পৰা পাইপৰ সহায়ত ফিল্টাৰত পানীখিনি পৰিষ্কাৰ কৰিব পাৰোঁ। এই ফিল্টাৰত বালি শিল চূণ আদি দি পানীখিনি পৰিষ্কাৰ কৰিব পাৰোঁ। তাৰপিছত পৰিষ্কাৰ পানীখিনি ঘৰুৱা বিভিন্ন কামত যেনে গা ধোৱা, কাপোৰ ধোৱা, ৰন্ধা বঢ়াত ব্যৱহাৰ হোৱা, জীৱ-জন্তুক খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ লগতে এই ফিল্টাৰৰ পৰাই আমি খেতি পথাৰত যোগান ধৰিব পাৰিম, যাৰ ফলত কৃষকে বৰষুণৰ পানীৰ অপেক্ষা নকৰি সংৰক্ষিত পানীৰে খেতি পথাৰত যোগান ধৰিব পাৰোঁ।